পৰম প্ৰেমময় ঠাকুৰ অনুকূল চন্দ্ৰৰ 138তম জন্ম মহামহোৎসৱ। এই নামটি আমাৰ আচাৰ্যদেৱে নাম দিছে ষষ্ঠী শিপালী মহামহোৎসৱ হিচাপে। আপোনালোকে সকলোৱে জানে ইতিমধ্যে আমি আমাৰ প্ৰস্তুতি আৰম্ভ কৰিছোঁ। ইয়াত আমি প্ৰায় 50,000 মানুহৰ সমাগম এটা পাম। সকলো সম্প্ৰদায়ৰ লোক ইয়াত থাকিব। সকলো সম্প্ৰদায়ৰ লোকে এই অনুষ্ঠানত আহি আনন্দ উপভোগ কৰিব। এইটোৱে আমাৰ প্ৰচেষ্টা আৰু এইটো আমি প্ৰতি বছৰে কৰিছোঁ, আগন্তুক বছৰবিলাকতো কৰিম। তো আপোনালোকৰ চেনেলৰ মাধ্যমেদি আমি সকলো অসমবাসীক জনাব খুজিছোঁ যে আপোনালোকে সকলোৱে এই উৎসৱত আহক, আনন্দ কৰক, আনন্দ উপভোগ কৰক আৰু আনন্দৰ কৰাৰ কাৰণে কোনো কাৰণ নালাগে। আমি ইয়াত দেওঘৰৰ পৰা আমন্ত্ৰিত হোৱাইট বেণ্ড, যি আজি ভোজো কালি ভোজো গানেৰে এতিয়া অসম মানে তোলপাৰ লগাইছে আৰু বিখ্যাত হৈছে, সেই বেণ্ডটো আহি আছে। সন্ধিয়া 7:30 6:30 বজাত তেওঁলোকৰ অনুষ্ঠান পৰিৱেশন কৰিব আৰু আমি আমাৰ যিখিনি প্ৰস্তুতি আৰু গোটেইখিনি প্ৰস্তুতি সম্পূৰ্ণভাৱে কৰাৰ চেষ্টা কৰি আছোঁ। আমাৰ প্ৰায় ভলেণ্টিয়াৰ 500মান থাকিব। আমি চিভিল ডিফেন্সৰ পৰা 100জন চিভিল ডিফেন্স হায়াৰ কৰিছোঁ। আমাৰ প্ৰশাসনে আমাক যথেষ্ট সহায় কৰি আছে। তেওঁলোকে ডেইলি বেচিছত আমাৰ খবৰ লৈ আছে। আমাৰ SP ছাৰ, আমাৰ DSP মেম, তেওঁলোকে আমাৰ লগত যিমান পাৰে আমাক সহায় কৰি আছে আৰু ইভেন কি আমি গোটেই প্ৰশাসনৰ পৰা যিমান সঁহাৰি পাব লাগিছে মানে গোটেইখিনি সঁহাৰি পাই আছোঁ। আৰু এইখিনি আৰু আপোনালোকে সকলোৱে আহিলে আনন্দ কৰিলে আমি আৰু আশাবাদী হ'ম। প্ৰস্তুতি ঠিকেই চলি আছে, তো আমি সকলোৱে এক্সাইটেড আৰু 23 জানুৱাৰী আপোনালোকে সকলোৱে মানে আহি উৎসৱখন যাতে সাফল্যমণ্ডিত কৰে ইয়ে আশা কৰিছোঁ। আৰু সাফল্যমণ্ডিত কৰিব লাগে কি ক'ব? প্ৰস্তুতিটো বহুত ভালকৈ চলি আছে। আমি আশা কৰিছোঁ যাতে বঙাইগাঁও ডিষ্ট্ৰিক্টৰ আৰু বাকী বেলেগ যিমান ডিষ্ট্ৰিক্ট আছে চবে আহক, আমাৰ উৎসৱটো উপভোগ কৰক আৰু হোৱাইট বেণ্ড আহিব আমাৰ ইভিনিঙত, তো সেইটোও আনন্দ উপভোগ কৰক। সেইটোৱেই চবক ৰিকুৱেষ্ট থাকিল। জয় গুৰু। কি ক'ব? আমাক বহুতে ভালে লাগি আছে। আপোনালোকে সকলোৱে আহিলে আমাক বহুত ভাল লাগিব আৰু হোৱাইট বেণ্ডৰ কনচাৰ্টটো থাকিব 6টাৰ পৰা। আপোনালোকে চবে চাব। আমি আমাৰ মনৰ পৰা আপোনালোকক নিমন্ত্ৰণ জনাই আছোঁ। জয় গুৰু। জয় গুরু। পরম প্রেমময় শ্রী শ্রী ঠাকুরের 138তম শুভ আবির্ভাব দিবস মহাসমারোহে শীতলাবাড়ি ফিল্ডে উদযাপন করা হবে। সেই উদ্দেশ্য নিয়ে সকল রাজহুয়াভাবে এবং আত্মীয় স্বজন, পরিবার পরিজন এবং ভাই বোন সকলকে নিয়ে জাতি ধর্ম নির্বিশেষে সেই মুহূর্ত যাতে আমরা আনন্দে উৎফুল্লিত হয়ে ঠাকুরকে স্মরণ করে তার ভাবাদর্শ সম্বন্ধে জানতে পারি, বুঝতে পারি এবং সকলে মিলে আনন্দ উপভোগ করতে পারি। সেই হিসাবে আজকে সকলে মিলে সকল রাজ্যবাসী আমরা নিমন্ত্রণ করছি যাতে সকলে সেই দিন 23 জানুয়ারি শীতলাবাড়ি ফিল্ডে উপস্থিত হন এবং এই আনন্দের উপভোগ অংশীদার হন। জয় গুরু সকলকে। মই প্ৰথমে ND24ক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে সকলোৱে জানে অহা 23 জানুৱাৰী আমাৰ ঠাকুৰৰ উৎসৱ হ'ব। আমি বঙাইগাঁও ৰাইজবাসী সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমাৰ এই উৎসৱলৈ আমন্ত্ৰণ জনাইছোঁ আৰু এই উৎসৱটো আমাৰ খুব সুস্থভাৱে চলে আৰু উৎসৱৰ বহুখিনি আমাৰ তাৎপৰ্য আছে। আমাৰ এবাউট 2 লাখৰ ওপৰত আমাৰ ইয়াত দীক্ষিত মানুহ আছে আৰু আমি আশা কৰিছোঁ এইবেলি যে 50,000 নহয় 1 লাখৰ অধিক মানুহ ইয়ালৈ আহিব।